নিজের মুখে কিছুমানে ওচৰ মানুহ কৈ আছে যে এইটো হাঁহি ধেমালি কৰি পেলাই কৈ আছে। এই ভিডিঅ'টো শুনি লওক, তাৰপিছত মোক জনাব যে তুমি শ্বেয়াৰ কৰিব। যদি মই বেয়াকে কৈছে মোৰ ওপৰত লাগে বেয়া কমেণ্ট কৰক, মোৰ আনফলো কৰি মোৰ কোনো আপত্তি নাই, কিন্তু এইটো সঁচা নে মিছা আপোনাৰ নিজে শুনি লওক। কলকাতাতে আছি ভাই, একদম লাখ লাখ মানুষ আছে বেনাসলে ৭৭ লাখ লাখ মানুষ। কবিরাজের বাড়ি কই? কবিরাজের বাড়ি তোর আগে ৫জন মানুষ আছে। ৫জন মানুষ লই আইছুন। আনে বাড়ি কই? বাড়ি তেজপুর। তেজপুর। আনে জন আগে আইছুন, বেমার ভালো হইছে? হ্যাঁ ভালো হইছে। অন আজ যা আবারই আইছুন? হ্যাঁ আবার আইছি। লগে কি আনছুন? লগে তেল পানি। হুদা তেল পানি? হ্যাঁ। আর শুনলাম মানুষের টাইনে গামছাটা বলে দুইটা বাড়ি দে কমর। হ্যাঁ হ্যাঁ হ্যাঁ। ইনশাআল্লাহ ভালো হয়ে যা। হ্যাঁ ভালো হয়ে যায়। আনে নিজে আসলাই? হ্যাঁ হ্যাঁ। আনে আরাম পাইছুন? আরাম পাইছি। জান চাচা, চাচা বলে জান ভাই গেটের আবারই চিকিৎসা করেন জান। মোৰ বিষয়ে কৈ আছো। আজি মই এখন গাঁৱত আছো, এখন গাঁৱতে পেলাই মোক যদি কাৰোবাক সোধে এই ল'ৰাটো কেনেকুৱা, তেতিয়া আমাৰ গাঁৱৰ মানুহে ক'ব পাৰি যে এই ল'ৰাটো ভাল নে বেয়া। সেই ওচৰৰ মানুহ যোনটো ভণ্ড কবিৰাজ আছে, ঘৰৰ ওচৰৰ মানুহে কৈ আছে যে ফেক বুলি ক'ব পৰা যায়, যে টকাতে কিনি পেলাই মানুহক ওচৰত মানে সজাই ৰাখিছে, যে মানুহক যে দেখা দূৰৰ মানুহ দেখা পালে যে সি কবিৰাজ বুলি ভাবিব। তাৰপিছত ওচৰৰ মানুহ এনেকা মানে কিছুমান হাঁহি ধেমালি কৰিছে তাক লৈ। একচুৱেলি যে হাঁহি ধেমালি নকৰিলেহেঁতেন, কৰি আছে কিয় কাৰণে তাই এইটো বন্ধ আৰু বুৱা কবিৰাজ বুলি ক'ব পৰা যায়। যদি সঁচাকৈ হ'লেহেঁতেন, তাই নিজে যে পানী বিক্ৰী কৰি আছে, সেই মানুহজনে কি ক'লে মানুহক সুধি আছে, হাঁহি হাঁহি কৈ আছে, মানুহক ফূৰ্তি কৰি কৈ আছে। আৰু এই মানুহে কি ক'লে, প্ৰথম ক'লে কলকাতাৰ পৰা আহিছে, অকণমান পিছত কি ৰিপিট কৰিছে, পিছত ক'লে তেজপুৰৰ পৰা আহিছে, মোৰ বেমাৰ ভাল হৈছে, আকৌ পানী বিক্ৰী কৰি আছে। চাক আজি যে সঁচা হ'লেহেঁতেন, সেই মানুহজনে কেতিয়াও নক'লেহেঁতেন যে এনেকৈ হাঁহি পেলাই ভিডিঅ' নবনালেহেঁতেন। যে কিছুমান মেকিং এই ভণ্ড কবিৰাজ, যোনটো ভণ্ড কবিৰাজ যে হাগি পেলাই পোকৰ নদয়, মুতি পেলাই পেচাব ঢিলা গোলোপ নলয়, আপোনালোকে সেইটো বিশ্বাস কৰি আছে। আল্লাহক আৰু কোৰোনাক নমাজ বিশ্বাস কৰক, তেতিয়া আপুনি বেমাৰ ভাল হ'ব। আপুনি মানুহ গৈছিলে মৰিয়াবাৰীৰ পৰা গৈছিলে, আমাৰ ইয়াত দুপুৰী বজাৰত নামিছিলে, নামাৰ তেখেতে কৈছে খালি মোৰ মাথাখন মানে চুই দিছে। মই তেনেকুৱা যেনেকৈ গৈছোঁ তেনেকৈ আহিছোঁ, মোৰ অকণ পানী দিছে আৰু অকণ তেল দিছে, পানীটো মিলাই পেলাই তাৰ বটলত ভৰাই দিছে। এইটোৱেই পানীটো তাৰ পৰাই কিনিব লাগে। কিন্তু এইটো হৈছে সিহঁতৰ এটা ভুৱা ফেক আৰু ফেক মেকিং কৰি মানে ৰাখিছে। এটা গ্ৰুপ আছে যে মানুহক সজাই ৰাখিছে, টকা দি কিনি পেলাই সজাই ৰাখিছে, তো মানুহক